কাছাৰৰ ধলাইত ৰমজানৰ প্ৰথম পুৱাত সংঘটিত হয় এক মৰ্মান্তিক পথ দুৰ্ঘটনা। চিচিটিভিৰ কেমেৰাত ধৰা পৰিছে উক্ত ভয়ংকৰ দুৰ্ঘটনাৰ দৃশ্য। উল্লেখযোগ্য যে পবিত্ৰ ৰমজান মাহৰ প্ৰথম পুৱাতে কাছাৰ জিলাৰ ধলাইত সংঘটিত হয় এই হৃদয়বিদাৰ পথ দুৰ্ঘটনাটো। এই ঘটনাই মুহূৰ্ততে সমগ্ৰ অঞ্চলত চাঞ্চল্যৰ সৃষ্টি কৰে। পুৱা প্ৰায় 5:30 ৰাজঘাট আৰু চান্দিঘাট মছজিদৰ সন্মুখত উক্ত ভয়ংকৰ দুৰ্ঘটনাটো সংঘটিত হয়। সংঘৰ্ষটো ইমানেই তীব্ৰ আছিল যে অটোৰ আগফালটো সম্পূৰ্ণৰূপে চুৰমাৰ হৈ যায় আৰু চালকজন গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত হয়। চিচিটিভিৰ ফুটেজত দেখা গৈছে যে অটোৰিক্সাখন দ্ৰুতগতিত আহি নিয়ন্ত্ৰণ হেৰুৱাই ডাম্পাৰৰ পিছফালে খুন্দা মাৰে। দুৰ্ঘটনাৰ পিছতে স্থানীয় লোক আৰু প্ৰশাসনৰ তৎপৰতাত আঘাতপ্ৰাপ্ত চালক অভিষেকক তৎকালেই উদ্ধাৰ কৰি শিলচৰ মেডিকেল কলেজলৈ প্ৰেৰণ কৰে। জানিব পৰা মতে আহত অভিষেকৰ ঘৰ ভগাবজাৰ ফেৰীঘাট অঞ্চলত। ব্যুৰ' ৰিপৰ্ট, নিউজ নাও।